হাই বন্ধুসকল, যদি মোৰ লাইভটো ভালকৈ শুনা পাইছে প্লিজ কমেণ্ট কৰিব। চাউণ্ডটো আপোনালোকে পাইছে না নাই, না কিবা অসুবিধা হৈছে প্লিজ কমেণ্ট কৰি জনাবচোন। নমস্কাৰ বন্ধুসকল, আজিৰ লাইভত মানে এটা বিষয়, খুবেই চৰ্চিত বিষয়, সেই বিষয়ে আলোচনা কৰিম। পাৰিলে আপোনালোকেও কমেণ্টৰ জৰিয়তে নিজৰ মতামতবোৰ দাঙি ধৰিব। বন্ধুসকল, আজিৰ বিষয়টো হ'ল মিয়া জনগোষ্ঠী। আচলতে মিয়া জনগোষ্ঠী নহয় মোৰ হিচাপত। তাৰমানে মিয়া জনগোষ্ঠী বুলি মোৰ এই 40 বছৰ বয়সত ক'তো শুনাও নাই যে মিয়া জনগোষ্ঠী আছে বুলি। কিন্তু এটা কথা মানুহৰ নামৰ শেষত মিয়া উপাধি মই পাইছোঁ। এতিয়া আপোনালোকে যদি কোনোবাই পাইছে জনগোষ্ঠীটো, তেনেহ'লে কমেণ্ট কৰি জনাব। কিন্তু মোৰ হিচাপত মিয়া কেতিয়াও জনগোষ্ঠী মই দেখাও নাই, আৰু নাইও মিয়া জনগোষ্ঠী। মিয়া মাত্ৰ নামৰ এটা উপাধিহে। মই ফেচবুকত বহু দিন ধৰি চৰ্চা কৰি আছোঁ মিয়া জনগোষ্ঠীৰ বিষয়ে, বিচাৰি আছোঁ, পোৱাও নাই মিয়া জনগোষ্ঠী। কিন্তু এই মিয়া জনগোষ্ঠীটো হ'ল মানে মই যে কৈছিলোঁ বাঘবৰ সমষ্টিৰ তথাকথিত বিধায়ক শ্বেৰমান আলীয়ে শাসকীয় পক্ষৰ প্ৰচাৰণাত পৰি সংসদত এটা প্ৰশ্ন কৰিছিল বা দাবী কৰিছিল যে মিয়া মিউজিয়াম লাগে মিয়া জনগোষ্ঠীৰ বাবে। কিন্তু মই গোটেই অসম বিচাৰিলোঁ, অসমৰ জ্যেষ্ঠ মুছলিম মানে জ্ঞানী গুণী ব্যক্তিসকলৰ লগত আলোচনা কৰিলোঁ, কিন্তু ক'তো মই বিচাৰি নাপালোঁ মিয়া জনগোষ্ঠী। এটা বস্তু বিচাৰি পাইছোঁ, নামৰ শেষত মিয়া উপাধি, যেনেকুৱা আকবৰ আলী মিয়া, বৰহান আলী মিয়া, এনেকুৱা আছে উপাধিহে। কিন্তু সেই আকবৰ আলীৰ জনগোষ্ঠীটো আকবৰ আলী মিয়া বুলি, আকবৰ আলীৰ গোটেই যে জনগোষ্ঠীটোৰ প্ৰতিনিধি বা আকবৰ আলীৰ নামেৰে নামকৰণ কৰা হ'ব জনগোষ্ঠী, এইটো ধাৰণা মই ক'তো পোৱা নাই। শ্ৰোতাৰ বন্ধুসকল, এই কালি মই নিউজত চালোঁ কোনোবা একদম মানে 1.5 ফুটীয়া ল'ৰা এটাই, মুছলিম সম্প্ৰদায়ৰ ল'ৰাই হ'ব, কাৰোবাৰ উচটনিত মানে সাংবাদিকৰ আগত কৈছে যে মিয়ালেণ্ড লাগে। এইটো ভুল কথা। আমি মুছলিম মানুহ, প্ৰথমতে মই মুছলিম মানুহ, তাৰপিছত মই অসমীয়া। প্ৰথমত মই অসমীয়া মুছলিম মানুহ, গতিকে আমাৰ মিয়া লেণ্ডৰ কোনো প্ৰয়োজন নাই। এইবিলাক মই যিমান দূৰ মানে অনুমান কৰোঁ, শাসকীয় পক্ষৰ প্ৰচাৰণাত পৰি কিছুমান দালাল শ্ৰেণীৰ মানুহে যাতে জাতিটোৰ ওপৰত অত্যাচাৰ কৰিব পাৰে, বিভিন্নজনে তুচ্ছ তাচ্ছিল্য কৰিব পাৰে, সেইবোৰ মানে দালাল শ্ৰেণীৰ মানুহৰ সৃষ্টি। এটা কথা আছে, হৰিণৰ মাংসই হৰিণৰ বৈৰী। কিছুমান নিৰ্দিষ্ট 2-এজন ব্যক্তিয়ে আমাৰ জাতিৰে ব্যক্তি কেইজন বেলেগৰ প্ৰচাৰণাত পৰি কিছুমান সস্তীয়া কথা কৈ এই শান্ত অসম মাতৃক অশান্ত কৰাৰ এটা চেষ্টা কৰি আছে। মই প্ৰথমতে অসমৰ সকলো মুছলমান জনসাধাৰণলৈ মোৰ এটা বিশেষ অনুৰোধ, আপোনালোকে কোনোবাই শিকাই দিব এই মিয়ালেণ্ড লাগে, মিয়া মিউজিয়াম লাগে, এইবোৰ সস্তীয়া কথা কৈ যাতে আমাৰ জাতিটোৰ আৰু বিপদত নেপেলায়, তাৰ কাৰণে মই অনুৰোধ ৰাখিছোঁ। এনেকুৱা এটা দুখৰ সময় মই কেতিয়াও দেখা নাছিলোঁ মোৰ এই বয়সত। কিন্তু শাসনাধিষ্ঠিত চৰকাৰৰ দিনত, বিশেষকৈ এই 15 দিন 20 দিনৰ পৰা অসমত বসবাস কৰা প্ৰকৃত ভাৰতীয় নাগৰিক, সেইসকল মুছলিম মানুহ হয় কিন্তু তেখেতসকল ভাৰতীয় নাগৰিক, NRCত নাম আছে, স্থানীয় ভোটাধিকাৰ আছে বা অসমত জন্মগ্ৰহণ কৰিছে, সকলো ডকুমেণ্টছেই আছে ভাৰতীয় নাগৰিক হিচাপে যিখিনি থকাৰ দৰকাৰ। এইখিনি থকাৰ পিছতো কিছুমান তথাকথিত জাতীয় সংগঠনৰ ল'ৰাই ৰাস্তা ঘাটত, বজাৰে হাটে, বিভিন্ন ৰাজহুৱা প্ৰতিষ্ঠানত
মুছলমান মানুহখিনিক ইমান অত্যাচাৰ উৎপীড়ন চলাইছে সেইটো অসমৰ প্ৰত্যেকজন নাগৰিকেই ছ'চিয়েল মিডিয়াত চাই আছে বা সংবাদ মাধ্যমত চাই আছে। কাৰণটো কি জানে? মই যে ক'লোঁ হৰিণৰ মাংস হৰিণৰ বৈৰী, এই শ্বেৰমান নামৰ বিষাক্ত প্ৰাণীটোৱে কাৰোবাৰ প্ৰচলনত পৰি মিয়া জনগোষ্ঠীৰ নামাকৰণ কৰাৰ কাৰণে যি চেষ্টা কৰিছিল সেইটো আছিল জাতিটোক ধ্বংস কৰাৰ বা জাতিটোৰ আজিৰ এই দুৰ্দিনত নমোৱাৰ এটা কুমন্ত্ৰণা। সেই মন্ত্ৰণা অনুসৰি শ্বেৰমান আলীয়ে সংসদত ক'লে মিয়া মিউজিয়াম লাগে, সেই হিচাপত জলস্বৰত কিবা এটা মানে আয়ুৰ ঘৰত মিউজিয়ামো বনালে। এইবোৰ কৰাৰ পিছত মানে এটা ট্ৰেণ্ড আহি গ'ল, মিয়া 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 মিয়া। কিয়? কি প্ৰয়োজন আছিল মিয়া মিউজিয়ামৰ? আমাৰ অন্তৰাত্মাত অসমীয়াৰ জীৱন ধাৰাৰ যি প্ৰণালী, আমাৰ ৰক্তৰ হীৰাৰ কোনাই কোনাই বহি গৈছে। আমি অসমৰ সাংস্কৃতিক কলা কৃষ্টিৰ লগত বিলীন হৈ গৈছোঁ, আমাৰ পূৰ্বপুৰুষেও গৈছে। কিন্তু এইখিনি কৰাৰ পিছতো এই যে মই যে ক'লোঁ ভাগবৰৰ বিতৰ্কিত বিধায়ক শ্বেৰমান, এই শ্বেৰমানৰ নেতৃত্বত কিছুমান জাতিৰ কালপিত, জাতিৰ শত্ৰু, অসমৰ মুছলমানৰ শত্ৰু যদি থাকে, এক নম্বৰ শত্ৰু আছে এই শ্বেৰমানহঁতৰ দৰে কালপিত কেইটাই। এই কালপিত কেইটাই যদি মিয়া মিউজিয়াম নিবিচাৰিলে হয়, মিয়া জনগোষ্ঠী বুলি সম্বোধন নকৰিলে হয়, আজি হয়তো এনেকুৱা জ্বালা নহ'ল হয়। গতিকে কি ক'ম, এই শ্বেৰমানৰ নিজস্ব ব্যক্তিগত লাভালাভৰ কাৰণে গোটেই জাতিটোৰ ওপৰত যি অত্যাচাৰ উৎপীড়ন কৰাৰ সুবিধা কৰি দিছে, তাৰ কাৰণে শ্বেৰমানক প্ৰথমে মই ধিক্কাৰ জনাইছোঁ। হয়তো দুই এজনে মোৰ কথাবিলাক বিশ্বাস নকৰিব, কিন্তু মই কথাখিনি কৈছোঁ প্ৰেক্টিকেল কথা আৰু তথ্য সহকাৰে কথা কৈছোঁ। এই শ্বেৰমানক এৰেষ্ট কৰাটো এটা নাটক আছিল চৰকাৰখনৰ। শ্বেৰমানক দি কোৱাইছে, কোৱাৰ পিছত আকৌ শ্বেৰমানক এৰেষ্ট কৰিছে, আকৌ নাটক কৰি শ্বেৰমানক আনি GMC না কোনোবা হস্পিটেলত ৰখাইছে। এইবোৰ নাটক কৰি আজি এটা এটাকৈ মানে আমাৰ কি কওঁ, আমাৰ এই মুছলমান জাতিটোক বলিৰ পঠা সজাইছে। আমি ক'তো ওলাব নোৱাৰা হৈছোঁ, আমাৰ যেন নিৰাপত্তা অসমত নোহোৱা হৈছে। ইয়াৰ কাৰণে দায়ী একমাত্ৰ এই বিতৰ্কিত বিধায়ক শ্বেৰমান আলী আৰু এই মিয়া জনগোষ্ঠীৰ দাবীদাৰ যিটো তথাকথিত সংগঠন জাতিৰ গাদ্দাৰ দালালকেইটা। এই দালালকেইটা ক'ত আছে আজি? আজি উইলিয়াম ঘাটত চাওক, উজনি অসমত কিমান অত্যাচাৰ উৎপীড়ন হৈ আছে মুছলমানৰ ওপৰত, কিন্তু এই শ্বেৰমান আজি ক'ত লুকাই আছে? এষাৰ কথাওতো কোৱা নাই শ্বেৰমানে। তাৰমানে কি, তাৰ উদ্দেশ্য সফল হৈছে। খাই পাত ফলা শ্বেৰমান। বাগবৰ সমষ্টিৰ পৰা আমাৰ মুছলমান মানুহখিনিয়ে তাক দুবাৰ বিধায়ক হোৱাৰ, তিনিবাৰ বিধায়ক হোৱাৰ চান্স দিছিল। এবাৰ UDF-ৰ পৰা, দুবাৰ কংগ্ৰেছৰ পৰা। এইখিনি তাৰ প্ৰতিদান হিচাপে অসমৰ গোটেই মুছলমানক দিলে মিয়া মিউজিয়াম বিচাৰি। চৰকাৰক যি মানে অৱহেলা কৰাৰ বা চৰকাৰে যে আমাক অত্যাচাৰ উৎপীড়ন চলাই আছে, কিহৰ কাৰণে, কি বুলি আমাক সম্বোধন কৰিছে? শ্ৰদ্ধাৰ অসমবাসী ৰাইজ আৰু মুছলমান সম্প্ৰদায়ৰ শিক্ষিত বন্ধুসকলক মই এই বিষয়টো অলপ গভীৰভাৱে চিন্তা কৰিবলৈ অনুৰোধ জনাইছোঁ। আমাৰতো কোনো প্ৰয়োজন নাছিল মিয়া মিউজিয়ামৰ। আমি জানো যে শংকৰদেৱ কলাক্ষেত্ৰখন আমাৰ অসমীয়া জাতিৰ কলা কৃষ্টি সংস্কৃতিৰ প্ৰত্যেকখিনি বস্তুৱে তাত সংৰক্ষিত আছে। আমি নিজৰ ল'ৰা ছোৱালীক লৈ যাই তাক দেখুৱাওঁ শংকৰদেৱ কলাক্ষেত্ৰত যে কেনেকুৱা কি আছে, চবখিনি আমি জাতিটোক, আমাৰ জাতিৰ উঠি অহা চামক আমি দেখুৱাওঁ। কিন্তু তথাকথিত এই বিতৰ্কিত মুছলমান সমাজৰ গাদ্দাৰ, মুছলমান ধ্বংসকাৰীৰ প্ৰধান ব্যক্তি শ্বেৰমানৰ নেতৃত্বত মিয়া মিউজিয়াম বিচাৰি আজি আমাক যি মিয়া বুলি অপবাদ দি আছে, আমি নিজেই লজ্জিত। আমাক এই লাজৰ মাজত পেলাই যোৱা ব্যক্তিজনে হ'ল শ্বেৰমান। মই ভাবোঁ এই শ্বেৰমানহঁতৰ দৰে জাতিৰ গাদ্দাৰ কেইটাক মানে চিৰ জীৱনৰ কাৰণে সংখ্যালঘু সম্প্ৰদায় বহিষ্কাৰ কৰিব লাগে সমাজৰ পৰা। কেলা ছিঙিব নোৱাৰে, কোনোবাই কৈছে এই মুৰ্গীৰ ছাল, নাম ভৰাইছে কাল শেখ জামাল। চৌধুৰীৰ ভাই শ্বেৰমান ক'ত আছা লুকাই গেলা? আমাৰ মুছলমান মানুহখিনিক মাৰি আছে মিয়া মিয়া বুলি, তুমিতো এষাৰ কথা কোৱা নাই। তুমিতো এষাৰ কথা কিয় নিশ্চয় বহি আছা? তোমাক কোনে অধিকাৰ দিছিল এই মিয়া মিউজিয়াম খোজাৰ কাৰণে?
এইবিলাক কৰি আমাৰ মুছলমান মানুহখিনিক, গতিকে আমি মানুহ হিচাপে জীয়াই থাকিব বিচাৰোঁ। বহুত কৰিলে মই এই লাইভৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিব বিচাৰিছোঁ, মুখ্যমন্ত্ৰী মহাশয়, আমিও মানুহ, আমাক মানুহ হিচাপে জীয়াই থাকিব দিয়ক। কিন্তু আমি সকলোৱে মানুহ, কিন্তু আমাক এনেকুৱা কুকুৰ মেকুৰীৰ দৰে ব্যৱহাৰ কৰা বন্ধ কৰক। আমাৰোতো অধিকাৰ আছে জীয়াই থকাৰ, আমি সামাজিক প্ৰাণী, আমিতো জীৱ জন্তু নহয়। আপুনি নিজে এবাৰ ভাবি চাওকচোন মুখ্যমন্ত্ৰী মহোদয়, অসমত মুছলমান সম্প্ৰদায় কিমান অত্যাচাৰৰ সন্মুখীন হৈছে। আশা কৰোঁ আপুনি সাংবিধানিক মুৰব্বী অসমৰ, আপুনি দয়া কৰি বহুত হ'ল এফেকশ্যন কৰক, মোৰ ক'ব লগা একো নাই। কিন্তু এই এফেকশ্যন কৰা মানুহখিনিক বাংলাদেশীৰ যিটো লেবেল লগাইছে এইটো বন্ধ কৰক। আৰু যদি সঁচাই সিহঁত বাংলাদেশী হয় সেইবিলাক বহিষ্কাৰ কৰক, মোৰ ক'ব লগা একো নাই। কিন্তু অসম চুক্তি অনুসৰি 1971 চনত অসমত বসবাস কৰা আৰু অসমৰ স্থায়ী নাগৰিকত্ব থকা মানুহখিনিক যদি এনেকুৱা হাৰাশাস্তি কৰে, তেনেহ'লে নিশ্চয় অসম চুক্তিখন আপুনি ভাইলেট কৰা যেন অনুমান হ'ব। গতিকে অসম চুক্তিৰ দোহাই দি মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই অনুৰোধ কৰিছোঁ, আপুনি অসম চুক্তি অনুসৰি 1971 চনৰ পিছত অহা অসমত সি হিন্দুই হওক মুছলমানেই হওক সকলো নাগৰিকক বহিষ্কাৰ কৰক। তাত আমি আদৰণি জনাম, তাত আমাৰ একো ক'বলগীয়া নাথাকিব। কিন্তু 1971 চনৰ আগত বসবাস কৰি অসমত জন্মগ্ৰহণ কৰা, অসমৰ শিক্ষানুষ্ঠানত শিক্ষা গ্ৰহণ কৰা, অসমীয়া জাতিৰ লগত বিলীন হৈ যোৱা এই মানুহখিনিক এই অত্যাচাৰ কৰাটো ঠিক হোৱা নাই। পাৰিলে বন্ধ কৰক। আপুনিতো মানুহ, আমি মানুহ। ভূপেন হাজৰিকাই যে কৈছিল মানুহ মানুহৰ বাবে। গতিকে এইবোৰ চিন্তা চৰ্চা কৰি অত্যাচাৰ কৰা বন্ধ কৰক। আৰু এটা কথা কম, লাইভৰ জৰিয়তে গোটেই অসমৰ মুছলমান সম্প্ৰদায়ৰ লোকসকললৈ মোৰ এটা বিশেষ অনুৰোধ, আপোনালোকে যধে মধে মিডিয়াৰ আগত আহি কিছুমান অসাংবিধানিক অযুক্তিকৰ কথা কৈ যাতে এইটো পৰিৱেশ আৰু জটিল পৰিস্থিতিলৈ লৈ নাযায়, তাৰ কাৰণে আহ্বান জনাইছোঁ। আমাৰো বেয়া লাগে, আমিওতো মানুহ। আজি যুৱ প্ৰজন্মই কি দেখি আছে? এই যুৱ প্ৰজন্মৰ মাজত এটা হিংসাৰ বীজ ৰোপণ কৰি আছে কিছুমানে, যে মিয়াখিনিক কি কয়, মানে জাতিৰ শত্ৰু, দেশৰ শত্ৰু। মইতো কৈছোঁ মিয়া বুলি কোনো জনগোষ্ঠী নাই, কোনোবা দুই এটা নিৰ্দিষ্ট মানুহ আছে মিয়া উপাধি থকা। গতিকে দুটা এটা মিয়া উপাধিৰ মানুহৰ কাৰণে গোটেই মুছলিম কমিউনিটিক ইমান অত্যাচাৰ কৰাটো ঠিক হোৱা নাই মোৰ বোধেৰে। এতিয়াও সময় আছে। অসমৰ সকলো মুছলমান সম্প্ৰদায়ৰ লোকলৈ মোৰ বিশেষ অনুৰোধ, আপোনালোকে যুক্তি সহকাৰে নিজৰ নিজৰ মতামত দাঙি ধৰক। আইন আছে, আইন সকলোৰে বাবে সমান, আইনৰ আওতাত যাওক, কোনেও যাতে আইন হাতত তুলি নলয়, আৰু শান্ত অসমখন যেনে অশান্ত নকৰে তাৰে আহ্বান জনাই মোৰ এই লাইভটো মই এইখিনিতে সামৰিছোঁ। গুড নাইট, খুদা হাফিজ।